Welcome back to the Academy. Today we are diving into advanced mathematics. Get ready to master the chapter on sets for class 10. Hello everyone, welcome to Edusphere X YouTube channel. আজি তোমালোকৰ সৈতে পুনৰবাৰ ডিসকাস কৰিম আমাৰ ক্লাস 10 অৰ এডভান্স ম্যাথমেটিক্সৰ 7 নম্বৰ কোৱেশ্চনটো আৰু 7 নম্বৰ কোৱেশ্চন তোমালোকে নিশ্চয় দেখিছা যিসকলে আসামিজ মিডিয়ামত পঢ়া তেওঁলোকক মই ইংলিছত যদিও ইয়াতে দেখিছা তোমালোকক আসামিজত মই কথাখিনি বুজাই দিও বা প্ৰতিটো স্টেপ তোমালোকক আসামিজত মই কৈ দিও এইখিনি তোমালোকে লিখি লবা ঠিক আছে মই লিখাখিনি তোমালোকক ইংৰাজীতে লিখো আৰু তোমালোকে এইখিনি অসমীয়াত লিখি লবা ঠিক আছে আৰু দেৰি নকৰো আমি আৰম্ভ কৰো এই কোৱেশ্চনটো তো তোমালোকে ইয়াতে কোৱেশ্চনটো কি কৈছে যে after a recruitment examination conducted by the Central Recruitment Board of Assam, it was found that among the candidates, 80 candidates can speak Assamese, 70 candidates can speak English, and 50 candidates can speak both Assamese and English. তাৰমানে আমাৰ কি কৈছে যে এটা মানে আমাৰ পৰীক্ষা এটা পাতিছে সেন্ট্ৰেল বোৰ্ড অফ আমাৰ আসামৰ মানে আমাৰ আসাম বোৰ্ডে এটা ৰিক্ৰুটমেন্ট এটা টেষ্ট এটা পাতিছে আৰু তাত আমাৰ কি কৈছে তাত অসমীয়া কোৱা আৰু ইংৰাজী কোৱা আৰু আসামিজ আৰু ইংৰাজী কোৱা এনে ধৰণৰ ব্যক্তি তাত ইন্টাৰভিউটোত আমাৰ পাৰ্টিসিপেট কৰিছে তো তাৰ পৰা আমাৰ কিছুমান কোৱেশ্চন উলিয়াব দিছে তাৰ পৰা নাম্বাৰ কিছুমান উলিয়াব দিছে মানুহৰ যে the number of candidates who can speak at least one language মানে ইংলিশ বা অসমীয়া কোনোবা এটা নহয় কোনোবা এটা at least এটা মানে অতি কমেও এটা ল্যাঙ্গুয়েজ যাতে ক'ব পাৰে আমাৰ at least one language he can speak এটা ল্যাঙ্গুয়েজ এটা হলে ল্যাঙ্গুয়েজ যাতে ক'ব পাৰে আমাৰ তাতকে বেছিও ক'ব পাৰে at least ৰ মিনিংটো হৈছে আমাৰ এটাও ক'ব পাৰে এটাটো ক'ব লাগিব এটা মানে এটাতকে বেছিও হ'ব পাৰে দুটাও ক'ব পাৰে আমাৰ বা দুটা বা তিনিটাও ক'ব পাৰে কোনো কথা নাই আমাৰ the number of candidates who can speak only Assamese যে কিমান জনে আমাৰ অসমীয়া কয় আৰু কিমান জনে আমাৰ ইংলিশ কয় হেতু উলিয়াব দিছে ইয়াতে ঠিক আছে সো দেৰি নকৰো আমি কোৱেশ্চনটো সলিউশন লিখো কৰো আমি হয়নে সো ইয়াত আমাৰ তোমালোকক কি কৈছে দুটা ভাষা কোৱা কথা কৈছে আমাক হয়নে তো এ আৰু বি আমি ধৰি লওঁ যে এ এটা সেট ধৰি লওঁ আমি the set of candidates who can speak Assamese ওকে যি সকলে অসমীয়া ক'ব পাৰে সেইজনে আমি এ এটা সংগঠি ধৰি লৈছো অসমীয়া লিখিবা যে এ ইকুৱেল টু দি বিনে লিখিবা অসমীয়া ক'ব পৰা ক্যান্ডিডেট হলে আমাৰ কি হ'ব আমাৰ ক্যান্ডিডেট অসমীয়াটো পাহৰি গলো ক্যান্ডিডেটছৰ সংগঠি বুলি লিখিবা মানে ক্যান্ডিডেট মানে যে সকলে পাৰ্টিসিপেট কৰিছে অসমীয়া বুকখনত তোমালোকে চাই লবা তাৰ পৰা তোমালোকে এটো লিখিবা ওকে আৰু আমাৰ নেক্সট বি হ'ব the set of candidates who can speak English তো ইংলিশ ক'ব পৰা মানুহৰ যিখিনি সংগতি হেতু আমি ধৰি লৈছো আমি বি ওকে এতিয়া আমাক কৈছে কি কোৱেশ্চনটোত যে 80 ক্যান্ডিডেটে কি ক'ব পাৰে আমাৰ স্পিক আসামিজ মানে যেটো আমাৰ অসমীয়া কোনটো ধৰি লৈছো আমি এ টু হয়নে নাম্বাৰ অফ এলিমেন্টস ইন এ সংগঠিত কিমানজন ব্যক্তি আছে আমাৰ কিমানজন ক্যান্ডিডেট আছে আমাৰ 80 তাৰ পাছত আমাৰ নাম্বাৰ অফ এলিমেন্টস ইন বি কিমানজন আছে আমাৰ ইংলিশ ক'ব পৰা ব্যক্তি কিমান আছে আমাৰ 70 ওকে তাৰ পাছত আমাক কি কৈছে যে 50 জন ষ্টুডেন্টে আসামিজ আৰু ইংৰাজী দুটাই ক'ব পাৰে আমাৰ both Assamese and English can speak so A intersection B is equal to B হ'ব আমাৰ 50 okay পালো আমি এইখিনি এতিয়া কৈছে কি the number of student candidates who can speak at least one language কিমান জনে অতি কমেও এটা ভাষা ক'ব পাৰে তো অতি কমেও এটা ভাষা কোৱা ব্যক্তি কিমান জন থাকিব আমাৰ কেনেকৈ পাওঁ আমি ইয়াতে যিমান কেইজন ব্যক্তি আছে মানে ইয়াতে এটাও ক'ব পাৰে তাতকে বেছিও ক'ব পাৰে হয়নে তো
আছামিছো ক'ব পাৰে নাইবা অকল ইংলিছো ক'ব পাৰে নাইবা দুটা ভাষাও ক'ব পাৰে ইংলিছ এণ্ড আছামিজ দুটাই ক'ব পাৰে তো আল্টিমেটলি আমি কি বুজি পালো যে এ ইউনিয়ন বিটোৱে হ'ব আমাৰ এই এক নম্বৰটোৰ এনসাৰ হ'ব আমাৰ বুজি পালানে যে এ ইউনিয়ন বিটোত যিমানজন ব্যক্তি থাকিব সেই কেইজনে এটলিষ্ট এটা লেংগুৱেজ ক'ব পাৰিবই এবাৰ ওকে তো আমি কি উলিয়াব লাগিব এ ইউনিয়ন বি উলিয়াব লাগিব গতিকে আমি এক নম্বৰটোৰ কাৰণে আমাৰ এনসাৰ হ'ব নাম্বাৰ অফ এলিমেন্ট ইন এ ইউনিয়ন বি আৰু এ ইউনিয়ন বি মানে কি লিখি আমি এন এ প্লাছ এন বি মাইনাছ এন এ ইণ্টাৰছেকশ্যন বি তো এতিয়া এন এ এত কিমানজন ব্যক্তি মানুহ আছে আমাৰ 80 হয়নে আৰু বিত কিমানজন আছে আমাৰ 70 আৰু এ ইণ্টাৰছেকশ্যন বিত কিমানজন আছে আমাৰ 50 ওকে তো 50 পৰা 70 পৰা 50 মাইনাছ কৰিলে কিমান থাকিলে আমাৰ 20 প্লাছ 80 কিমান হ'ব আমাৰ 100 তো 100 জন ক্যান্ডিডেটছে আমাৰ কি ক'ব পাৰে এটলিষ্ট এটা ল্যাঙ্গুৱেজ ক'ব পাৰে আমাৰ ওকে therefore 100 candidates can speak at least one languages ওকে অতি কমেও এটা ভাষা ক'ব পাৰে আমাৰ এটো গলো আমি এক নম্বৰটোৰ এনসাৰ এতিয়া আমাক নেক্সট কি কৈছে সেকেন্ড নম্বৰটো কি কৈছে যে এটো হল আমাৰ সেকেন্ড নম্বৰটো কৈছে যে নাম্বাৰ অফ ক্যান্ডিডেটস হু ক্যান স্পিক অনলি আসামিজ মিন একমাত্ৰ অসমীয়া ক'ব পাৰা চোৱা একমাত্ৰ অসমীয়া কোনখিনি ক'ব পাৰে আমাৰ এইখিনি হৈছে অনলি আসামিজ ক'ব পৰা মানুহ ক্যান্ডিডেট থাকিব ইয়াতে আমাৰ অকল অসমীয়াহে ক'ব এইখিনি হয়নে কাৰণ মাজৰ যিখিনি কমন আছে এইখিনিত আমাৰ ইংৰাজী এণ্ড আসামিজ দুটাই ক'ব পৰা মানুহ আছে ইয়াতে হয়নে তো ইয়াতে আমাৰ এইখিনিত কি থাকিব আমাৰ অকল আসামিজ কোৱা ব্যক্তিখিনি থাকিব গতিকে আমাৰ সেকেন্ড নাম্বাৰটো যেটো হ'ব আমাৰ সেকেন্ডটোৰ এনসাৰ হ'ব আমাৰ সেকেন্ডটোৰ কাৰণে আমি কি কৰিব লাগিব নাম্বাৰ অফ এলিমেন্টস ইন a minus b হয়নে এইখিনি আমি লিখিছিলো আগৰ ক্লাছত কৈছিলো তোমালোকক এইখিনি পাৰ্ট কি বুজাব আমাৰ এইখিনি পাৰ্টে বুজাব a minus b only a আছে বাট b নাই আমাৰ মানে অসমীয়া কয় কিন্তু ইংৰাজী নকোৱা আমাৰ হয়নে অকল ইংৰাজী অসমীয়া কয় মানে ইংৰাজী নকয় গতিকে a minus b ইকুৱেল কি লিখি আমি নাম্বাৰ অফ এলিমেন্ট ইন a ৰ পৰা আমি মাইনাস কৰি এই গোটেই a টোৰ পৰা আমি যদি কমন খিনি মাইনাস কৰি দিও আমি কমন পাৰ্টটো যদি মাইনাস কৰি দিও এইখিনি পাৰ্ট যদি আমি ৰেড কালাৰ কৰা এইখিনি যিখিনি পাৰ্ট আছে এই কমন খিনি যদি আমি এৰ পৰা মাইনাস কৰি দিও তেতিয়ালে আমি এই জাল দিয়া খিনি যিখিনি আমি শেডেড কৰি দিছো আমি এই শেডেড কৰা পাৰ্টটো পাই যাও আমি হয়নে গতিকে আমি এইখিনি কি কৰিব লাগিব এন এ ইন্টাৰসেকশন বি টু কি কৰি আমি মাইনাস কৰি দিম আমি হয়নে তো তেতিয়ালে আমি এন 8 কিমান জন মানুহ আছিল আমাৰ এন 8 আছিল আমাৰ 80 আৰু কমন কিমান জন আছিল আমাৰ কিমান জনে কয় দুটা ভাষা 50 জনে তো কিমান হ'ব 80 50 মানে কিমান হ'ব 30 তো 30 জন ক্যান্ডিডেটে আমাৰ কি ক'ব পাৰে আমাৰ এটলিষ্ট আসামিজ ভাষা ক'ব পাৰে আমাৰ অতি কমেও নহয় অকল একমাত্ৰ অসমীয়া কোৱা মানুহৰ ক্যান্ডিডেটৰ সংখ্যা কিমান জন পাবা 30 জন ওকে যে আমি লিখিব লাগিব ইংৰাজীত therefore 30 candidates can speak only Assamese okay hetu line likhi laba tomaloke aru next third number question to kori disu third number to answer ki hobo amar ki koise who can speak only English to only English mane ki hobo b minus a hobo amar mane a khini hobo amar yellow color or pora part to amar b minus a lage amar অকল ইংলিশ কৈছে আমাৰ ইয়াতে অসমীয়া ক'ব নালাগে আমাৰ ওকে তো b মাইনাস কি হ'ব a তো b মাইনাস a মানে কি লিখি আমি n b ৰ পৰা আমি n a ইন্টাৰসেকশন b টু ইয়াৰেও মাইনাস কৰি দিম আমি হয়নে তো b মানে কিমান আছিল টোটাল b আছিল আমাৰ 70 মাইনাস কি কৰি আমি n a ইন্টাৰসেকশন b মানে কিমান আছে 50 তো কিমান হ'ব আমাৰ 20 জন ক্যান্ডিডেট তো 20 জন ক্যান্ডিডেটে কি কৰিব পাৰে আমাৰ একমাত্ৰ কি কয় ইংৰাজী ভাষা কয় আমাৰ হয়নে The 20 candidates can speak only English. So, eto eche amar yare solution. Okay. So, সকলে নিশ্চয় বুজি পাইছা যদি ভিডিওটো ভাল লাগিছে তেনেহলে প্লিজ লাইক শেয়ার এন্ড সাবস্ক্রাইব কৰিবলৈ নাপাহৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱী সকলৰ সৈতে শেয়াৰ কৰিবা ভিডিওটো ওকে আজিলৈকে এইখিনিতে এৰিছো লগ পাম নেক্সট এটা ভিডিওত ওকে টিল দেন বাই বাই থ্যাংক ইউ